আজি কলেজৰ প্ৰথম দিন আমি ডাঙৰ হৈ গলো আৰু দেই। অকল ডাঙৰ হ'লেই নহ'ব, ছোৱালী এজনী পতাব লাগিব। তামাম ধুনীয়া ছোৱালী দুজনীমান আহিছই। ৰচোন হাঁহিৰাম কেনি গ'ল? এতিয়া ছোৱালীৰ লগত লাইন মাৰি থকাকে নাইতো। এই কটীয়া হাঁহিৰাম আমাতকৈ সাতচাৰচোন। এই হ'ব তই বৰ ওখটো একেবাৰে। হ'ব সেইবোৰ বাদ দে। কোনোবাই দম দিলে আমি চাৰিটাই লাগি যাম আকৌ দেই। এই পাৰ্টনাৰ তহঁতি চিন্তা কৰিছ নি মই থাকোঁতে? মই আগত যাম ডন হ'লে। বাৰু সময়ত দেখা যাব। পিছত আকৌ আমাক আগলৈ নঠেলিবি আকৌ। এই বাদ দে। কলেজত আমি ডন কৰিবলৈ অহা নাই, পঢ়িবলৈহে আহিছোঁ। এনে পঢ়াটো একেবাৰে মোৰ মেইন উদ্দেশ্য হৈছে ধুনীয়া ছোৱালী এজনী পটোৱা। ঐ চাহ সেইজনী আহিছে, তাৰ বৰ ধুনীয়া ছোৱালীজনী আহিছে, চাহ। হাই, তোমাৰ নামটো ক'বা নেকি? তোমাক মোৰ নামটো কেলে? এনেই সুধিছোঁ আৰু চিনাকি হৈছোঁ তোমাৰ লগত। মোৰ নামটো জিয়া। জিয়া, তুমি মোৰ লৈ গ'লা হিয়া। কি কৈছা? নাই একো নাই। বাৰু ঠিক আছে, তেনেহ'লে মই আহিছোঁ দেই। মোৰ ওচৰলৈ আহিলা যেন তুমি? বেয়া নোপোৱা যদি হোৱাটছআপ নাম্বাৰটো দিবা নি? কি লোৱা চিনি জানি নাই, লগালগ হোৱাটছআপ নাম্বাৰটো লাগে তোমাক? চিনাকি হ'লোৱেচোন। মই চিনাকি নাই হোৱা। আহিছোঁ মই এতিয়া। ঐ তই কি মানুহ ঐ? তোৰ লাজ চৰম বোলা বস্তু এটা আছে নাই ঐ? ই লাজটো ঘৰত থৈ আহিছে চাগে। ধুই, লাজ কৰি থাকিলে ছোৱালী পতাব নোৱাৰ, লাজ এৰিব লাগিব। ঐ আৰু এজনী আহিছে, ধুনীয়া ছোৱালী ঐ। এইবাৰ চা মই হোৱাটছআপ নাম্বাৰ লৈ আছোঁ। হাই, তোমাৰ হোৱাটছআপ নাম্বাৰটো দিবা নেকি? তোমাক হোৱাটছআপ নাম্বাৰ লাগে নেকি? আহা লৈ যোৱাহি আহা। দেখিছ, খুজিছিলোঁহে লগালগ দি দিছে। দিবই অৱশ্যে, ধুনীয়া ল'ৰা এটাই খুজিছোঁ আকৌ। তোমাক মোৰ হোৱাটছআপ নাম্বাৰো লাগে ন? দিয়া হোৱাটছআপ নাম্বাৰটো লাগে দিয়া। মোৰ হোৱাটছআপ নাম্বাৰো লাগে, আহাচোন এইকণলৈ আহা অকণমান। কেলে মাৰিছা আকৌ তুমি মোক? তোক হোৱাটছআপ নাম্বাৰ লাগে, মই এইখন কলেজৰ প্ৰফেচাৰনী হয়। মেম মোক ক্ষমা কৰিব, মেম ক্ষমা কৰিব। তোক বেণ্ডেজ কৰি পঠিয়াইছে নি একেবাৰে? লাইফত কাকো হোৱাটছআপ নাম্বাৰ নোখোজো আৰু দেই। ব'ল বাদ দে, ক্লাছলৈ যাওঁ ব'ল। মই এনেকে কেনেকে যাওঁ ক্লাছলৈ? ক'ৰবাত ডুব পালো বুলি কৈ দিবি, বাদ দে ব'ল ক্লাছ কৰোঁগে। প্ৰথমে তোমালোক সকলোকে আমাৰ এই কলেজলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকে এটা নতুন জীৱনৰ পাতনি মেলিছা, গতিকে আজিৰ দিনটো যাতে তোমালোকৰ শুভ হয় তাৰে কামনা কৰিছোঁ। আজি তোমালোকৰ একো ক্লাছ নহয়, আজি সকলোৱে তোমালোকৰ লগত চা চিনাকি হ'বলৈ আহিব, গতিকে ময়ো তোমালোকৰ লগত চা চিনাকি হ'বলৈকে আহিছোঁ। চাহ চিনাকি হ'বলৈ যাওঁতে এয়া গতি, আৰু চাহ চিনাকি হ'বলৈ নাই আৰু। পিছে এওঁ কি হ'ল, মুখত যে বেণ্ডেজ কৰি থৈছা? ছাৰ মই অলপ মুখত ডুব পালোঁ, সেইটো কাৰণে। তেনেহ'লে আজি আহিবই নালাগিছিলে কলেজ আকৌ তুমি? ছাৰ আমাৰ স্কুল কলেজ ক্ষতি কৰি বৰ বেয়া পায়। আগৰ স্কুলো ইমান ক্ষতি নকৰে ই। সেইটো কথা, ঠিকে আছে দিয়া, ভাল কথা দিয়া। আমিহে জানো মাহেকৰ মূৰত যেন তই এদিন বা দুদিন ওলাওগে স্কুল। কি কৈছা তুমি? ছাৰ একো নাই। পিছে বেণ্ডেজ কৰাজনৰ নাম কিনো? ছাৰ মাটিৰাম। তোমাক কথা পতাত দিগদাৰ হৈছে ন? হ'ব তুমি বহি থাকা ধুনীয়াকে। পিছে তোমাৰ নাম কি? ছাৰ মোৰ নাম ঘটিৰাম। ঠিক আছে ঘটিৰাম, আজি চিনাকিটো তোমাৰ পৰাই হওঁ। তুমি আহাচোন মোৰ ওচৰলৈ। কওক ছাৰ। এতিয়া তোমাৰ ইন্ট্ৰডাকশ্যন দিয়া। ছাৰ কি ৰিডাকশ্যন? এই ইন্ট্ৰডাকশ্যনো? ছাৰ সেইটোৱে কি ৰিডাকশ্যন? হে হৰি, মই তোমাৰ চিনা পৰিচয় দিবলৈ কৈছোঁ। ছাৰ সেইটো কথা দিছোঁ। নমস্কাৰ, মোৰ নাম ঘটিৰাম, মোৰ ঘৰ গৈ নোপোৱা গাঁৱত। তুমি ক'ৰ পৰা মেট্ৰিক পাছ কৰিছা? ছাৰ স্কুলৰ পৰা। হেই, মই সেইটো কথা সোধা নাই নহয়। কোন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছা সেইটোৱে সুধিছোঁ। ছাৰ সেইটো কথা, গৈ নোপোৱা হাইস্কুলৰ পৰা। সেইখন স্কুল ক'ত আছে আকৌ? ছাৰ মাটিৰ ওপৰত। এইটো দেখোন একো মাতিবই নোৱাৰি, টপক উত্তৰ দিয়ে দেখোন। কি হ'ল ছাৰ? নাই একো হোৱা নাই। পিছে তুমি কি কৰি ভাল পোৱা? ছাৰ মই পাবজি আৰু ফ্ৰী ফায়াৰ খেলি বেছি ভাল পাওঁ, কিন্তু পাবজিটো এতিয়া বেনেই হৈ গ'ল। তাৰ লগতে ছাৰ মই গান গায়ো ভাল পাওঁ। বৰ ভাল কথাচোন, তেনেহ'লে গান গাব পাৰা যদি। ঠিক আছে, এটা গাই শুনোৱাচোন গান এটা। ঠিক আছে ছাৰ। নমস্কাৰ, মই আজি তোমালোকৰ মাজত এটা গান গাবলৈ ওলাইছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিবা।
ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি 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 বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা হ'ব এতিয়া কোৱাচোন তোমাৰ জীৱনৰ লক্ষ্য কি ছাৰ বলিউডত গান গোৱা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি গাই তুমি বলিউডত গান গাবাগে ছাৰ নহয় আৰু এটা আছে আপুনি আৰু এটা শুনক বাৰু শুনোৱাচোন 1 2 3 ষ্টাৰ্ট গ' লাক চাবোন কলগেট ঢেলা চাবোন অ'কে এই কাৰণে আইচাট লাক চাবোন কলগেট ঢেলা চাবোন অ'কে হ'ব ছাৰ আপুনিও দেখোন গান গাব পাৰে তোমাৰ গান শুনি হ'বতো সুৰতে গুচি আহিলে বাৰু তোমাৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো তুমি যাতে বলিউড নালাগে হলিউডতো যাতে গান গাবগে পাৰা ছাৰ মই হলিউডত কেতিয়াবাই চান্স পাইছিলোঁ গান গাবলৈ ঐ এইটো কি ফুটনি মাৰিছে ৰে শুনি যা হলিউডত তুমি গান গাবলৈ চান্স পাইছিলা কিয় নগলা আকৌ এইটো তামাম ফুটনি শুনো বাৰু কোৱাচোন কিয়নো নগলা হলিউডলৈ ছাৰ সেইটো সময়ত মই বলিউডত গান গোৱা সপোন দেখি আছিলোঁ সেইটো কাৰণে ছাৰ মই নগ'লোঁ কিন্তু হলিউডৰ পৰা মানুহ আহি গৈছিলে কি হলিউডৰ পৰা তোমাৰ লগ কৰিবলৈ মানুহ আহি গৈছিলে হয় ছাৰ গৈ নোপোৱা গাঁৱৰ খাল এটাতে মই বৰশী বাই আছিলোঁ তালৈকে আহি গৈছিলে পিছে হলিউডৰ পৰা অহা মানুহজনৰ নামটো কিনো ছাৰ মই নাম চাম নুসুধিলোঁ আৰু ঘূৰাই পঠিয়াই দিলোঁ বোলে মই এতিয়া নহ'ব মই বলিউডত গান গোৱাৰ পিছতহে মই কিবা চিন্তা কৰিব লাগিব এইটোৱে ফুটনি মাৰি সীমা পাৰ কৰাই দিছেগে দেই ঠিক আছে হ'ব দিয়া মই তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি যাতে এসময়ত বলিউড হলিউড হিলাই থাকা একেবাৰে ধন্যবাদ ছাৰ কিন্তু সপোনটো কেতিয়ানো দিঠক হয় আৰু নাজানো আৰু দেই তুমি বলিউডত গোৱাটোহে সপোন হৈ আছে হলিউডৰ পৰা মানুহ আহি গৈছে গতিকে হলিউডটো তোমাৰ দিঠক হ'ল আৰু তুমি হলিউডত গাবলৈ চান্স পাই গ'লা আৰু তুমি এটা ফোন কৰিলে হৈ যাব ছাৰ হলিউডো মোৰ সপোনেই হৈ আছে সপোনতে আহিছিলে মানুহজনে মোক লগ কৰিবলৈ হয় ছাৰ মোৰ প্ৰথম সপোনটো হৈছে বলিউডলৈ যোৱা তাৰপিছতে হলিউডলৈ যোৱা ছাৰ ঠিক আছে হ'ব দিয়া তুমি লাক চাবোন কলগেট গাই বলিউড যাতে এসময়ত হিলাই থাকাগে এতিয়া যোৱা তুমি বহাগে যোৱা ঠিক আছে ছাৰ বাৰু তোমালোকে এটা কথা কোৱাচোন কোনোবা এজন ষ্টুডেণ্টে আমাৰ মেম এগৰাকীক নাম্বাৰ খুজিছিলে হোৱাটছআপ নাম্বাৰ তোমালোকে চিনি পোৱা নি বাৰু সেইজনক নাই ছাৰ কথাটো গম পাইছোঁ কিন্তু চিনি নাপাওঁ ল'ৰাটোক সেইটো কোন মহাশয় জানো মেমে ভালকে দিছে হেনো তাক ময়ো পালে দুশমান ভালকে দিব লাগিব তাক মেমক নাম্বাৰ খুজিছে ছাৰ মোৰ গাটো অলপ ভাল লগা নাই মই যাবগৈ পাৰিম নি বাৰু আজি সোনকালে অলপ ঠিক আছে হ'ব দিয়া তুমি সোনকালে যাবাগে বাৰু কিন্তু মোৰ পিছতে আৰু মেম এগৰাকী আহিব তেওঁ তোমালোকৰ লগত চিনা পৰিচয় হ'ব তাৰপিছতে তুমি গুচি যাবাগে বাৰু ছাৰ মেম মানে কোন মেম আহিব অথনি যে ল'ৰাটোক যেন মাৰিছিলে মেমগৰাকীয়ে সেই মেমগৰাকী আহিব কি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব